নমস্কাৰ সকলোকে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আমাৰ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ উপলক্ষে সুধাকণ্ঠলৈ জাতিৰ শ্ৰদ্ধাঞ্জলি দি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। সকলোৱে ভিডিঅ'টো শেষৰলৈকে চাই যাব। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত যিহেতু আমি আমাৰ এইখন ঠাইটো কৰিবলৈ গৈছোঁ আজিৰ এই বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এইফালে আমাৰ শিক্ষাগুৰুসকল আমাৰ মেম আৰু এইফালে ছাৰ আৰু লগতে বান্ধৱী মিলি আজি এই বিশেষ দিনটোৰ বাবে পতাকা উত্তোলনৰ বাবে এইফালে সাজু কৰি আছে। আপোনালোকে কিন্তু ভিডিঅ' স্কিপ নকৰাকৈ শেষৰলৈকে চাই যাব। আমাৰ শৈশৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাইদেউ মনীষা ফুকন তেখেতে ইয়াৰ পতাকা উত্তোলন কৰিলে আৰু ইয়াৰ পিছৰ কাৰ্যসূচী যিখিনি আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকেও কিন্তু স্কিপ নকৰাকৈ চাই যাব। প্ৰায় 50,000 একেলগ হৈ পেলাই তেওঁৰ গীত পৰিৱেশন কৰিছে আৰু আমিও মাজতে তিনিচুকীয়াত কৰি আহিলোঁ। সেইদিনাখনো তাত যথেষ্ট 5,000তকৈ অধিক শিল্পী গোট খাইছিলে। যি কি নহওক, সেইজন সুধাকণ্ঠ যাৰ নামেৰে আমাৰ দলংখনৰ নাম দিয়া হ'ল, তেওঁৰ যিখিনি আমাৰ জাতিটোৰ কাৰণে অৱদান, তাৰ ভিতৰত গীত, মাত, কবিতা বহুতবোৰ তেওঁ লিখি থৈ গৈছে আৰু সেইখিনি আমি জানিব লাগে, তোমালোকে জানিব লাগে। আৰু সেইজন ভাৰতৰত্ন ভূপেন হাজৰিকাৰ স্মৃতি আমি এতিয়া শ্ৰদ্ধা জনাবলৈ আগবাঢ়িছোঁ। আমাৰ দ্বিতীয় কাৰ্যসূচী আছিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমাৰ সুধাকণ্ঠদেৱলৈ আৰু একোজনকৈ আহি সকলো শিক্ষাগুৰুসকলে তেখেতৰ ফটোৰ আগত শ্ৰদ্ধাঞ্জলি জনালে আৰু এতিয়া আগলৈ চাই যাব। আৰু আজি এই বিশেষ সভালৈ আমন্ত্ৰিত অতিথিসকলক মই চিনাকি কৰাই দিছোঁ। আমাৰ সম্পদ শৈশৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা বাইদেউ প্ৰণতি বৰুৱা, সুকুমাৰ শাশ্বত কেন্দ্ৰৰ বাইদেউ বীণা দাস আৰু লগতে শৈশৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুনকৈ অহা শিক্ষয়িত্ৰী মনস্বিনী বুঢ়াগোহাঁই, মনীষা ফুকন বাইদেউ, দিলীপ লোহাৰ ছাৰ, ৰশ্মি, সুমিত, দিলনাবা আৰু মনীষা ফুকন বাইদেউৰ হাজবেণ্ড আৰু লগতে আমি ছাত্ৰ ছাত্ৰীসকল আছিলোঁ। ইয়াৰ পিছৰ পৰ্যায়খিনি কি হ'বলৈ গৈ আছে মই এই ভিডিঅ'ৰ যোগেদি দেখাই থাকিম, আপোনালোকেও চাই যাব। গতিকে সেই কবিতাটো এই সময়তে গোটেই অসমতে বাজি আছে আৰু আমিও খুব শ্ৰদ্ধাৰে এই কবিতাটো এতিয়া আমি আবৃত্তি কৰিম আৰু ট্ৰেকত বাজিব আৰু তাৰ লগে লগে তোমালোকে যদি নাজানা তেনেহ'লে থিয় হৈ সন্মান সহকাৰে থিয় হৈ থাকিবা। মৌচুমী মাতে হাতী ভাঙিছিল বিশ্বৰ প্ৰাণ, যিহেতু মই এগৰাকী কণ্টেণ্ট ক্ৰিয়েটাৰ, সেইবাবে সম্পূৰ্ণ ট্ৰেকটো মই ইয়াত ভিডিঅ'ত লগাই দিব নোৱাৰোঁ, কিন্তু ইয়াৰ পিছৰ যিখিনি প্ৰগ্ৰেম আছে আপোনালোকে সুন্দৰকৈ দেখিব পাব, সেইবাবে চাই যাব। প্ৰতিযোগিতাটো আমি আৰম্ভ কৰিম আৰু এই প্ৰতিযোগিতাটোৰ বিচাৰ কৰিবৰ বাবে আমি দুগৰাকী বাইদেউ ঠিক কৰিছোঁ আৰু বীণা বাইদেউ, এই দুগৰাকী বাইদেউ বিচাৰৰ পিছতে আমি সেৱা কৰি ৰৈ থাকোঁ, লাৰু আৰু ভাইটিয়ে লাৰু এটা মোক আনি খাবলৈ দিবহি বুলি। নমস্কাৰ। পোৱালি আৰু দুজনী নাক জিলিকা, চকু টেলেকা, টিলিকা টিলিকা, টিলিকা টিলিকা, জখি এটা কলা এটা বগা, ডাঙৰ টিঙৰ কথা পাতে তাকো কুট, এটাই ক'লে কুট, ইটোৱে মা নাক জোকাৰি ক'লে ধুত ধুত, মা দেখিবলৈ এনেকুৱা, ভূত পোৱালি নাচ, কিবা কিবি গান গাই খোজ খাজ, মনে মনে কাম কৰে খোজ খাজ কাজ, এংকুৰ বেংকুৰ কৰি যায় লুৰি লুৰি, যখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি, যখিনীহঁতে নেপেলালে একেলগে, চৰ খোৱা যখিনীয়ে নাচে কঁকাল ভাঙিয়ে কুটুক কুটুক ঘুটুক কৰি, ভূত পোৱালি জাপ মাৰি ভেঙুৰা ভেঙুৰিকৈ নাচে ঠেকুটো দাঙি দাঙি। নমস্কাৰ। মোৰ দিনৰ কথাবোৰ মনত পৰি গ'ল যেতিয়া মই ষ্টুডেণ্ট আছিলোঁ। এইদৰে নাচি বাগি ফুৰি বৰ ভাল পাইছিলোঁ আৰু তাই যি নৃত্য কৰিলে সেইটো
উইদাউট মিউজিক আপোনালোকে উপভোগ কৰক, কাৰণ আমাৰ কিছুমান ক্ৰাইটেৰিয়া থাকে, লগাব নোৱাৰি ট্ৰেকবোৰ আমাৰ ফেচবুকৰ ভিডিঅ'বোৰত। যিখিনি ক্লিপ পাইছোঁ মই চব লৈছোঁ। এইফালে বান্ধৱী ৰশ্মিয়ে লিখি আছে চাৰ্টিফিকেটবোৰ। ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ ধুমুহাৰ মাতনোৰ বহু যুগৰে নাচোন এঘাৰো সঁচামোৰ বহু দিনৰে আপোন নিজানৰ গানোৰ শেষ হ'ব ভাবোঁ তোমাৰ বুকুৰ প্ৰতিহৰতৰ প্ৰভাতী ফুলে ক'ব তোমাকেই মোৰ কথা। বসন্তৰ লগত, এতিয়া বসন্তকাল হয় নাই? হয় নাই? বিহু আহিছে। বসন্তকালৰ লগত সংগতি ৰাখি তোমালোকে যিকোনো ছবি আঁকিব পাৰিবা। বসন্তকালৰ গছত নতুন পাত ওলাই নাই? মৰা গছজোপাত যি উঠে হয় নাই? পুলি কেতেকী আহে। যিহেতু আমাৰ ডান্স, ড্ৰয়িং, তাৰপিছত আছিলে আমাৰ ছিংগিং কম্পিটিশ্যন, এইবোৰো থোৱা হৈছিল আজি এই বিশেষ দিনটোত আৰু অলপ বেছি বিশেষ কৰি তুলিবৰ বাবে। সেইবাবে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল দেখিছেনে, তেখেতলোকে লাগি গৈছে একেবাৰে নিজৰ ছবি আঁকা কাম বন। আৰু এইফালে আমাৰ শিক্ষাগুৰুসকলেও চাৰ্টিফিকেটবোৰ লিখি আছে। তেখেতলোকক যিহেতু পাৰ্টিচিপেট কৰিছে, সেইবাবে তেখেতলোকক আৰু তেওঁলোকৰ মনত যাতে আৰু উৎসাহ দিবলৈ যিমান পাৰে তেখেতলোকে কৰি আছে। যি কি নহওক, আমাৰ ছাত্ৰ ছাত্ৰীসকলেই হৈছে আমাৰ ভৱিষ্যতৰ নাগৰিক। সেইবাবে তেখেতলোকক উৎসাহ যোগোৱাটোৱে হৈছে আমাৰ শিক্ষাগুৰুসকলৰ, আমি যিসকল ডাঙৰ আছোঁ, আমাৰ কৰ্তব্য। চ' আজি এই বিশেষ দিনটো আৰু অলপ বিশেষ কৰিবলৈ গৈ আছোঁ। চাই যাব দেই আপোনালোকে। আবৃত্তি প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰিছে শ্ৰীমতী বুলিয়ে কৈছোঁ দেই, স্মিতা দাস। স্মিতা দাস এই পুৰস্কাৰটো প্ৰথম জনাইছোঁ শ্ৰীমতী ৰেজিনা তাঁতী আৰু শ্ৰীমতী তমন্না দেৱনাথ। হাত চাপৰি দিয়া আকৌ। পুৰস্কাৰটো প্ৰদান কৰিবলৈ মই আমাৰ PMC শৈশৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুনকৈ অহা বৰগোহাঁই আমাৰ বৰ্ষা মনীশ্ৰী মই ধন্যবাদ জনাইছোঁ। পল্লৱী না ৰিয়া আজি অনুষ্ঠান যথেষ্ট ধুনীয়া হ'ল। ধুনীয়া কৰিলে ৰূপতে ৰহন চৰালে। এতিয়া নৃত্য প্ৰদৰ্শন কৰি বৰগীত PMC শৈশৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ডিম্পী দাস। ডিম্পী দাসক আমি এটি প্ৰশংসাপত্ৰ আৰু ট্ৰফি এটা দিব বিচাৰিছোঁ। এই প্ৰশংসাপত্ৰ আৰু ট্ৰফি প্ৰশংসাপত্ৰ দিব আমাৰ শ্ৰদ্ধাৰ প্ৰণালী বাইদেউ, লগত ট্ৰফি দিব আমাৰ মনিকা বাইদেউ। আজি এই বিশেষ সভাখন অতি সুচাৰুৰূপে সম্পন্ন হ'ল। ধন্যবাদ থাকিলে আমাৰ শিক্ষাগুৰুসকললৈ, আমাকো এনে এখন সভাত আমন্ত্ৰণ জনালে। আগলৈও এনে সভালৈ আমাক আমন্ত্ৰণ জনায়, যাতে কিছু কথা আমিও শিকিব পাৰোঁ। আৰু যিখিনি পাৰোঁ মই মোৰ মোবাইলৰ থ্ৰুদি কেপচাৰ কৰিলোঁ। আৰু সকলোকে ধন্যবাদ ইমান ভালদৰে ভিডিঅ'টো চোৱাৰ বাবে। ধন্যবাদ থাকিল আমাৰ শিক্ষাগুৰুসকললৈ, আৰু ক্ষমা কৰিব যদি কিবা মই ভুলকৈ ক'লোঁ।